हेलो फ्रेंड वेलकम टू माय चैनल योर जॉब इन आसाम एडीआर जी ग्रेड 3 और ग्रेड 4 जी सकल कैंडिडेटे पावर डिपार्टमेंट सिलेक्टेड होइसे अपॉइंटमेंट पाबो तेलोकर फाइनल रिजल्ट तेलोके पाइसे तो तेलोकर बारे एकोन ऑफिशियली नोटिस प्रकाश करिसे तो नोटिसखনত की लिखा आछे तो आपनालोके निश्चय इयाते चाइसे ग्रेड 3 और ग्रेड 4 post in the Inspectorate of Electricity Assam under Power Department are hereby requested to appear with all relevant documents in original for verification is as per schedule mentioned below তো আপোনালোকৰ ইয়াতে গ্ৰেড 3 যিবিলাক ক্যান্ডিডেট সিলেক্টেড হৈছে তেওঁলোকৰ ৰোল নম্বৰ বিলাক দিয়া আছে আৰু গ্ৰেড 4 যিবিলাক ক্যান্ডিডেট সিলেক্টেড হৈছে তেওঁলোকৰ ৰোল নম্বৰ বিলাক ইয়াতে দিয়া আছে তাৰ পিছতে আপোনালোকৰ শিডিউলটো আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 যি সকল ক্যান্ডিডেট সিলেক্টেড হৈছে 12 তাৰিখে নৱেম্বৰ মাহৰ 12 তাৰিখে আপোনালোকৰ এই ভেৰিফিকেশনটো হ'ব আৰু টাইমটো দিয়া আছে 11 বজাৰ পৰা 3 বজালৈকে আৰু ভেনুটো আছে আপোনালোকৰ অফিস অফ দা চিফ ইলেক্ট্ৰিক্যাল ইন্সপেক্টৰ কাম এডভাইজাৰ হাউস ফিট কমপ্লেক্স ফাৰ্ষ্ট ফ্লোৰ ওয়েস্ট এন্ড ব্লক দিছপুৰ গুৱাহাটী এড্ৰেছটো আপোনালোকৰ দিয়া আছে আৰু লগতে আপোনালোকে এটা সেলফ এটেস্টেড ফটোকপি ল'ব লাগিব আৰু অৰিজিনাল ডকুমেন্ট বিলাক আপোনালোকে ল'ব লাগিব ইয়াতে ডকুমেন্ট বিলাক মেনশন কৰি দিয়া আছে আপোনালোকে প্ৰথমতে এই নম্বৰ দিছে কপি অফ দা অনলাইন এপ্লিকেশন এডমিট কাৰ্ড অফ দা ৰাইটেন এক্সামিনেশন এজ প্ৰুফ আপোনালোকৰ মেট্ৰিকুলেশনৰ এডমিট কাৰ্ডখন ললে হ'ব এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট আপোনালোকৰ মাৰ্কশিট সাবমিটেড এট দা টাইম অফ এপ্লাইং ফৰ দা পোষ্ট এলং উইথ ৰিলেভেন্ট ডকুমেন্ট আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে তেতিয়া মাৰ্কশিটখন যিখন আপোনালোকে আপলোড কৰিছিলে বা আপোনালোকে ৰিলেভেন্ট ডকুমেন্ট যিবিলাক আপলোড কৰিছিলে তা এই ডকুমেন্ট বিলাক অৰিজিনাল ল'ব লাগিব আৰু লগতে ফটোকপিও ল'ব লাগিব কাষ্ট সাৰ্টিফিকেট যি সকল ক্যাটাগৰীৰ ক্যান্ডিডেট হয় তেওঁলোকে কাষ্ট সাৰ্টিফিকেটখন ল'ব লাগিব কম্পিউটাৰ প্ৰফিচিয়েন্সি সাৰ্টিফিকেট হোয়াৰ এপ্লিকেবল যি সকলে গ্ৰেজুৱেচন উইথ কম্পিউটাৰ দি এপ্লাই কৰিছিল আৰু তেওঁলোকে যদি এতিয়া পাৱাৰ ডিপাৰ্টমেন্টত সিলেক্টেড হৈছে তেতিয়া হলে আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেটখন ল'ব লাগিব তাৰ পিছতে আপোনালোকৰ আইডেন্টিটি প্ৰুফ আপোনালোকৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড এখন বা ভোটাৰ কাৰ্ড যি আছে আপোনালোকৰ এখন হলেই হ'ব তাৰ পিছতে আপোনাৰ নটাৰাইজ এফিডেভিট ফৰমেট এভেইলেবল ইন দা বেলু মেনশন ওয়েবসাইট এটো মই অলপ পিছত দেখাই আছো তাৰ পিছত আই নম্বৰতে ইয়াতে কোৱা হৈছে টু ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকৰ দুখন পাসপোৰ্ট সাইজৰ ফটোগ্ৰাফ আপোনালোকে ল'ব লাগিব তাৰ পিছত যে নম্বৰ দি আছে এনি আদাৰ ৰিলেভেন্ট ডকুমেন্ট আপোনালোকে যদি কোনোবাই যদি আধাৰ ৰিলেভেন্ট কিছুমান ডকুমেন্ট দিছিলে সেইবিলাক আপোনালোকে ল'ব লাগিব আৰু এতিয়া আপোনালোকে এই এফিডেভিটখন কৰ পৰা পাব আপোনালোকে নিশ্চয় ইয়াতে সাইটটো অফিশিয়াল সাইটটো আপোনালোকে চাইছে ইয়াৰ পৰা আপোনালোকে এফিডেভিটৰ যেটো ফৰমেটটো আপোনালোকে ল'ব যেটো এইচ নম্বৰ দি আছে নটাৰাইজ এফিডেভিট ফৰমেট এভেইলেবল ইন দা বেলু মেনশন ওয়েবসাইট তো এই অফিশিয়াল ওয়েবসাইটৰ পৰা আপোনালোকে ইয়াৰ পৰা আপোনালোকে ভিজিট কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব